অহাকালি আমাৰ ইয়াত ৰাজ ভোজন পাতিছো হে সকলোকে নিমন্ত্ৰণ দিয়া গৈ আৰু শুনা মন্ত্ৰীসকল কোনো এজনো মানুহ যাতে বাদ নপৰে গাঁৱে ভূঞে সকলোকে নিমন্ত্ৰণ দিয়া গৈ এই কথা শুনি মন্ত্ৰীগণ হৰৈ নাথা ঢোল পিটি গোটেই ৰাজ্যত শুনো 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 অহাকালি ৰজাৰ গৃহত ৰাজ ভোজন পাতিছে সকলোকে নিমন্ত্ৰণ দিবলৈ কৈছে সকলোকে নিমন্ত্ৰণ দিলো অহাকালি ৰজাৰ গৃহত ৰাজ ভোজন খাবলৈ যাব ঢোল পিটি গোটেই ৰাইজন নিমন্ত্ৰণ পাই গয়া লোকৰ হৈ আনন্দ মিলিলা ৰজা গৃহত ৰাজ ভোজন পাতছি ইমান দিনৰ মূৰত আৰু আমাক খাবলৈ মাতছি নাযাওঁকে থাকিম যাবাই লাগব ৰজা গৃহৰ ভোজনৰ কথা ভাইত যাবাই লাগব গতিকে আহি থাক এই নিমন্ত্ৰণ পাই গয়া লোকৰ হৌ আনন্দ মিল পিছদিনা সকলোৱে পিছদিনা সকলোৱে ৰজা গৃহত ৰাজ ভোজন পাতছি চলিয়া এটা বহি আছা কিবা বুজি পাইছা না নাই পোৱা ৰজা গৃহত ভোজন পাতছি গম পাইছে নে নাই খাবলৈ মাতছি আমাক যাবি না যাবি আটা বহি থাকিলে কোনটা যাব পাৰিবি ভাইত কথাতে কৈছি আমাৰ আইসকলে কব সকলোৱে কব কিন্তু জোৰত কব কথাতে কৈছি ভোজৰ কিহত একো নাই জোৰে কওক ভোজৰ আগত যায় নে পাছত যায় বাহ গম পাইছি ভোজৰ আগত আৰু মেলৰ কিহত আমাৰ বাপসকলে কব যে মেলৰ কিহত পাছত অভ্যাসটো আছে তাৰমানে আৰু আমাৰ ডেকাসকলে কব যে যুদ্ধৰ কিহত যুদ্ধৰ আগত যায় নে পাছত যায় নহয় বাচ্চা আগত গেলিও মৰব পাছত গেলিও মৰব যুদ্ধৰ সদায় মাজত ভাইত কথাতে কৈছি ভোজৰ আগত মেলৰ পাছত আৰু যুদ্ধৰ মাজত গতিকে আমাক খাবাহে মাতছি নাযাৱাকে থাকিম ৰজা গৃহৰ ভোজ বলক বলা মাৰি দিম বাপেকে আহি থাক ভাইত আহি থাক পুৰা মাৰি দিম আজি আহি থাক উখল মাখল লাগিল প্ৰজাগণৰ মাজত আজি হ'ব ৰাজ ভোজন বুঢ়া বুঢ়ী আহে হাততো কাণ ধৰি আনন্দ মনেৰে নমিতা ববিতা হে হাজি কাছি আজি ৰজাৰ ঘৰে খাব আমি ৰজাৰ ঘৰে খাব আমি যাবি না যাবি না আহি যাও যাব
ৰচো আমি ৰজাগৃহত ৰাজভোজন খাব আহিছোঁ আমাৰ দৰঙীয়া ভাষাত ক'ব লাগিলে বেছিকে ভোজ বুলি কয় আৰু আপোনালোকৰ ভাষাত ক'ব লাগিলে কি কয় খানা নহয় জানো আমাৰ বেছিভাগ সেইফালে ভোজ বুলিয়ে কয় অ ভাই ইটা কথাটো হল কি আমি ৰজাগৃহত খানা খাব আহিছোঁ সকলো একেলগে আহিছোঁ ইটা কথা হল কি ৰজাগৃহত যে আমি খানা খাব আহিছোঁ লগত বস্তুটো আছে না নাই আই হাসি বস্তু মানে কি গম পোৱা নাই গম পাইছিনে নাই কি একো নাই ক'ব পাৰি কি লাজ কৰছি খানা বুলি বুলবা নাই লগত বস্তুটো থাকবাই লাগে গম পাইছিনে নাই বস্তু মানে কি গম পাইছি ও দেখাই দিছি এটো বলা আজিকালি খানা পাতিলে এটো বস্তু নহলি চলবো লাগবই এতিয়া আপোনালোকে মোক এটা কথা কওকচোন আপোনালোকৰ ফালে কি নাজানো আমাৰ ফালে এটা বিৰাট ভাল গুণ আছে কি জানানে যদি ভোজ ৰান্ধা ৰান্ধনিৰ বন্ধবস্ত কৰিব যায় নহয় আগতে পইচা পাতি হিচাপটো পাছত আগতে এটো হিচাপ হ'ব লাগে আপোনালোকৰ এফালে কিনো হা একে একে নে একে তাৰ মানে এটা বস্তুটো তামাম চলে ভাইত চিন্তা নকৰবি ইয়াতেও বোলে চলে গতিকে আহি থাক খাওয়া কথা যেনো খাওয়া যতে হলো মিলে আহি থাক ডেকা সকলাহে হারি হারি কৰি ৰজাৰ ঘৰে খাম বুলি মাছ দিব মাংস দিব আৰু দিব দৈ ভাইহত ৰজাৰ ঘৰে খাব আমি ৰজাৰ ঘৰে খাব আমি যাবি না এনে এটা পাৰি আছা বল পৰি গেছি আজি আইতা বহি থাকিলে কাম নাই ভোজৰ আগত আইতা এইয়া ৰান্ধলে ৰান্ধনিৰ ৰান্ধনৰ যোগাৰ হইলা হে প্ৰজাগণক খোৱাস্থলীত হাৰি হাৰি কৰি বহে প্ৰজাগণে ৰাৱণ ৰজা মধ্যত বহিলা মাছ মাংস ভাত দালি থালে থালে দিলা প্ৰজাগণৰ আনন্দ মিলিলা প্ৰজাগণৰ আনন্দ মিলিলা রাবণ রজার খালে যত বস্তু আনি অতি যত্নে থাল সজাই দিলা মাছ মাংস ভাত দালি থালে থালে দিলা প্ৰজাগণৰ আনন্দ মিলিলা প্ৰজাগণৰ আনন্দ মিলিলা এইয়া
এইফালে ৰাৱণ ৰজাই মনে মনে ভাবে সেই স্বৰ্গৰ ভিক্ষাৰী ব্ৰাহ্মণজনে কি কৈছিল আজি হেনো মোৰ ভোগ নাই এতিয়া চা মাছে মঙহে এই প্ৰজাগণৰ লগত বহি মই একেলগে ভোজন কৰিব ওলাইছো সাধাৰণ ভিক্ষাৰী এটাই এই ৰাৱণ ৰজাৰ ভোগ নাই বুলি কয় এতিয়া চা মাছে মঙহে এই প্ৰজাগণৰ লগত বহি মই একেলগে ভোজন কৰিব ওলাইছো ও থাললৈ ৰাৱণ ৰজাই হাঁহে খলখলাই ও দ মুখে হাঁহে ৰজাই মুখে হাঁহে ৰজাই এই ৰজাৰ হাঁহিৰ শব্দ শুনি যত প্ৰজা ও বায়ত ৰাৱণ ৰজা যি 10খন মুখ দেখা পালিয়ে ভয় লাগে তাতে এখন মুখেদি হাঁহিলে পৃথিৱীখন লৰি যায় আৰু একেলগে 10খন মুখেদি হাঁহিছি আৰু যিটো হিচাপত হাঁহিছি নিশ্চয় কিবা অঘটন হৈছে ও বায়ত তহাবি 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 ও মন বল 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 হুলস্থুল লাগি গল হুলস্থুল লাগি গল ও মানে বল 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 আরে আরে মাল্ল ওই বগরে মাল্ল ওই বাপ্পা বাপ্পা ৰজা গৃহত ফুচকা বাহন কৰি দিছি হয় এই ঠেলা ঠেলি লাগি গল সেই প্ৰজাৰমা ঠেলাৰ কোবত ৰজাৰ খাল ও ঠেলাৰ কোবত ৰজাৰ খাল এতিয়া চাওকচোন বাৰু ৰাইজ সেই প্ৰজাগণৰ ঠেলা ঠেলিৰ কোবত ৰাৱণ ৰজাৰ ভাতৰ থালিখন গৈ বহু দূৰত চিটিকি পৰিছিল ও চিটিকি পৰিল থাল ভৰি গছখন হাঁহি এৰি ৰাৱণ ৰজাই হাঁহি এৰি ৰাৱণ ৰজাই মনে মনে ভাবে এয়া বাৰু কি হৈ গল ইমান সুন্দৰকৈ মাছে মঙহে এই প্ৰজাগণৰ লগত বহি মই ভোজন কৰিব ওলাইছিলো কিন্তু গোটেই ভাতৰ থালিখন দেখোন খচি গছকি একো নোহোৱা কৰি পেলালে কিয় বাৰু এনেকুৱা হল সেই স্বৰ্গৰ ভিক্ষাৰী ব্ৰাহ্মণে কোৱা কথাখিনিয়ে লাগিল নেকি বাৰু নাই 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 সাধাৰণ ভিক্ষাৰী এটাৰ কথা এই ৰাৱণ ৰজাৰ গাত কেতিয়াও লাগিব নোৱাৰে কিন্তু কিন্তু কিয় এনেকুৱা হল গোটেই ভাতৰ থালিখন দেখোন খচি গছকি একো নোহোৱা কৰি পেলালে হৈ আজি কিয় এনে দশা ভাবি পোৱা নাই মই ভাবি পোৱা নাই মই
খাবলৈ না পাই খাবলৈ না পাই কপালত হাত দি ৰজাই চিন্তিব লাগিলা তেতিক্ষণে স্বৰ্গ ব্ৰাহ্মণ এ হাঁহি হাঁহি ব্ৰাহ্মণ ৰূপী অপ্ৰভু দয়া কহিবে লাগিলা কথা কহিবে লাগিলা কথা হেৰা ৰাৱণ ৰজা মই তোক কৈছিলো নে আজি তোৰ ভোগ নাই বুলি কিন্তু তই নামানিলি গৰ্ব অহংকাৰ কৰি তই প্ৰজাগণক মাতি ৰাজভোজন পাতিলি এতিয়া কি হল তোৰ কাৰণে গোটেই প্ৰজাগণে লঘোনে থাকিব লগা হল নে এইটো হৈছে মহাপাপ ৰজা তই আৰু এটা মহাপাপ কৰিলি সেইকাৰণে কৈছো মানুহে ইমান গৰ্ব অহংকাৰ কেতিয়াও কৰিব নালাগে কিয়নো কোনে কেতিয়া খাব কোন কেতিয়া থাকিব কোন কেতিয়া কলৈ যাব আৰু কোন কেতিয়া মৰিব এই মনুষ্যই মুঠেই নাজানে কিন্তু তই কি কৰিলি ইমানেই গৰ্ব অহংকাৰ কৰিলি যে গৰ্ব অহংকাৰ কৰি তই প্ৰজাগণক মাতি ৰাজভোজন পাতিলি এতিয়া কি হল গোটেই প্ৰজাগণে লঘোনে থাকিব লগা হল নে শুনা ৰজা যেহেতু খোৱাৰ কথা লৈ আহিল সেয়ে তোক মই দুটা খোৱাৰ কথা কওঁ যে খাদ্য হৈছে দুবিধ সুখাদ্য আৰু বিষ্ঠা খাদ্য সুখাদ্য বিষ্ঠা খাদ্য দুবিধ খাদ্য আছে এই দুবিধ খাদ্যৰ কথা কওঁ ভাগে ভাগে বিষ্ঠা খাদ্য কেতিয়া হয় জানে বিষ্ঠা মানে হল একেবাৰে বেয়া খাদ্য একেবাৰে বেয়া খাদ্য কেতিয়া হয় জানে হজি ৰান্ধনিয়ে ৰন্ধন গৃহক যায় মই এখোপা আনবা দিছিলো এখোপা লৈ আহিছা ঠেচকি মাতি চলি বাপে খালে দিয়া বাপে সংভাৱে খাদ্য বনাই যদি পাৰে গালি সেই খাদ্য বিষ্ঠা হয় ৰজা এই কথা জানি বানি চই আৰু বেয়া খাদ্য কেতিয়া হয় জানে আৰু বেয়া খাদ্য কেতিয়া হয় জানে সংগৰ্ব কৰি দিয়ে খং গৰ্ব আৰু অহংকাৰ খং গৰ্ব কৰি দিয়ে খাদ্য আগত দিয়ে সেই খাদ্য যিমান খালেও তোৰ গাত নালাগয়ে সেই খাদ্য বিষ্ঠা হয়
বাণী চয়ে আসুন থাকি মাজ এতিয়া বুজি পালে নহয় বেয়া খাদ্য কেতিয়া হয় যেতিয়া ৰান্ধনীয়ে ৰন্ধন গৃহত প্ৰৱেশ কৰি যাকে তাকে বকি যি টি কৈ বেয়া বেয়া শব্দ কৈ বেয়া বেয়া গালি পাৰি কাবাৰ খং কাবাক পেলাই আমাৰ এটা মাইকী মানুহ বিৰাট ভাল স্বভাৱ নাইনে বেছিকে খং উঠিছে কাকো একো ক'ব নোৱাৰো ৰান্ধন গৃহত গৈ মানে পাকঘৰত গৈ বস্তু বাহিনী আফিলাই কৰোনে নকৰো কৰো ন আমাৰ মাইকী মানুহৰ বিৰাট ভাল গুণ আছে সেইটো যেতিয়া বেছিকে খং উঠিব নহয় আৰু ওপৰত খংটো পেলাব নোৱাৰো যাই ঠিক পাকঘৰৰ ভিতৰত হাত হাত লগাও হয়নে যদি তেনেকৈ ৰন্ধা বঢ়া কৰে নহয় তেতিয়া সেই খাদ্যখিনি একেবাৰে বেয়া খাদ্য হয় সেইকাৰণে ৰান্ধনীয়ে কেতিয়াও ৰন্ধন গৃহত গৈ খং ৰাগ বেয়া কথা কৈ বেয়া আলোচনা কৰি বেয়া বস্তু খাই বেয়া বেয়া মনো